নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, কলা সোণে বুজায়। খ নম্বৰটো শুদ্ধ, পেট্ৰলিয়াম আৰু আন জড়িত সামগ্ৰী। ২ নম্বৰ, তলৰ কোনবিধ প্ৰাকৃতিক সম্পদ? গ নম্বৰটো শুদ্ধ, বায়ু। ৩ নম্বৰ, বিছমিল্লা খাঁ এবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত। ক নম্বৰটো শুদ্ধ, চেহনাই। ৪ নম্বৰ, যদি অক্সিজেনৰ যোগান বেছি হয় জুইৰ শিখাৰ বৰণ হ'ব। খ নম্বৰটো শুদ্ধ, নীলা। ৫ নম্বৰ, তলৰ কোনখন নদী ভাৰতত উৎপত্তি হৈছে? ঘ নম্বৰটো শুদ্ধ, মহানদী। ৬ নম্বৰ, গিৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। গ নম্বৰটো শুদ্ধ, গুজৰাট। ৭ নম্বৰ, ১৮৯৬ চনত কোনে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল? খ নম্বৰটো শুদ্ধ, স্বামী বিবেকানন্দ। ৮ নম্বৰ, বুৰঞ্জী প্ৰসিদ্ধ সাতমহলীয়া ঘৰ ঘাইকৈ ৪টা মহল মাটিৰ তলত আৰু ৩টা মহল মাটিৰ ওপৰত শিৱসাগৰত অৱস্থিত, যাক জনা যায়। ক নম্বৰটো শুদ্ধ, তলাতল ঘৰ। ৯ নম্বৰ, জনজাতি প্ৰধানকৈ তিপিৰা, ৰৈয়াং, চাকমা আৰু জামাতিয়া সাধাৰণতে বাস কৰে। খ নম্বৰটো শুদ্ধ, ত্ৰিপুৰা। ১০ নম্বৰ, চৌৰাচন্দ্ৰপুৰ, সেনাপতি, তৰ্বেল আৰু উখ্ৰুল নগৰকেইখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ঘ নম্বৰটো শুদ্ধ, মণিপুৰ। ১১ নম্বৰ, কোনবিধ জন্তুৱে ২০১০ ফিফাৰ বিশ্বকাপ ফুটবলৰ বিজয়ী আগতীয়াকৈ ক'ব পাৰিছিল? গ নম্বৰটো শুদ্ধ, অক্টোপাছ। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। ১২ নম্বৰ, ১৯৩০ চনত কোনগৰাকীয়ে পদাৰ্থ বিজ্ঞানত নবেল বঁটা লাভ কৰি প্ৰথম এছিয়াবাসীৰ লোক হৈছিল? খ নম্বৰটো শুদ্ধ, চি.ভি. ৰমন। ১৩ নম্বৰ, উত্তৰ পূব ভাৰত ৰাজ্যসমূহত ঝুম এটা প্ৰথা। ক নম্বৰটো শুদ্ধ, কৃষি। ১৪ নম্বৰ, এটা পোহৰ বছৰ এবিধ একক। গ নম্বৰটো শুদ্ধ, দূৰত্ব। ১৫ নম্বৰ, তলৰ কোনবিধ প্ৰাকৃতিক আঁহ? খ নম্বৰটো শুদ্ধ, মৰাপাট। ১৬ নম্বৰ, পশ্চিম উপকূলৰেখাৰ উত্তৰ অংশৰ নাম? ঘ নম্বৰটো শুদ্ধ, কোংকণ। ১৭ নম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহত সৰ্বাধিক বৰষুণ হোৱা ৰাজ্য? খ নম্বৰটো শুদ্ধ, তামিলনাডু। ১৮ নম্বৰ, ১৫২৮ পানিপথৰ প্ৰথম যুদ্ধত? ক নম্বৰটো শুদ্ধ, বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰে। ১৯ নম্বৰ, ৰাজ্যৰ মাজৰ পৰিষদসমূহে এওঁলোকৰ উপস্থিতি নিৰ্ভৰ কৰি থাকে। খ নম্বৰ শুদ্ধ,
সংবিধানৰ চৰ্ত সাপেক্ষে বিশ নম্বৰ নিৰ্দেশনা নীতিবোৰ চৰকাৰে প্ৰস্তুত কৰিছিল কাৰণ তাত আছে গ নম্বৰটো শুদ্ধ গান্ধীবাদ নীতি। 21 নম্বৰ দেশৰ অৰ্থনীতিৰ উন্নতি জুখিবলৈ সঠিক মাপকাঠি হ'ল দেশৰ ক নম্বৰটো শুদ্ধ মুঠ আভ্যন্তৰীণ উৎপাদন। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 22 নম্বৰ ভাৰতৰ সৰ্ববৃহৎ যোগান কেনেলটো গ নম্বৰটো শুদ্ধ ইন্দিৰা গান্ধী কেনেল। 23 নম্বৰ আন্দামান আৰু নিকোবৰৰ দ্বীপপুঞ্জৰ ৰাজধানী খ নম্বৰটো শুদ্ধ পোৰ্ট ব্লেয়াৰ। 24 নম্বৰ দামোদৰ উপত্যকাৰ কয়লা খনিৰ নাম খ নম্বৰটো শুদ্ধ ৰাণীগঞ্জ। 25 নম্বৰ চাহ গছ উৎপন্ন হয় ঘ নম্বৰটো শুদ্ধ গৰম সেমেকা আৰু পাহাৰীয়া অঞ্চল। 26 নম্বৰ ভূপৃষ্ঠত 90% অধিক লোকে গঠিত খনিজ থাকে ক নম্বৰটো শুদ্ধ চিলিকেটছ। 27 নম্বৰ ভাৰতৰ জলবায়ুক কোৱা হয় খ নম্বৰটো শুদ্ধ ক্ৰান্তীয় মৌচুমী জলবায়ু সদৃশ। 28 নম্বৰ পানীৰ উতলাংক অৱস্থা ক নম্বৰটো শুদ্ধ সদায় 100 ডিগ্ৰী চেলছিয়াছ। 29 নম্বৰ জন্তুৰ হাড় আৰু দাঁতৰ প্ৰধান ৰাসায়নিক দ্ৰব্য হ'ল গ নম্বৰটো শুদ্ধ কেলছিয়াম ফছফেট। 30 নম্বৰ ৰাসায়নিকভাৱে শুকান বৰফ হ'ল খ নম্বৰটো শুদ্ধ গোটা কাৰ্বন ডাই অক্সাইড। 31 নম্বৰ তলৰ কোনবিধ স্ত্ৰী প্ৰজনন কোষ গ নম্বৰটো শুদ্ধ অভাম। 32 নম্বৰ দেশবন্ধু উপাধি পাইছিল খ নম্বৰটো শুদ্ধ চি.আৰ. দাস। 33 নম্বৰ চতুৰ্থ ষ্টেপ বুলি জনা যায় ক নম্বৰটো শুদ্ধ প্ৰচাৰ মাধ্যম আৰু বাতৰি কাকত। 34 নম্বৰ হাইড্ৰজেন আৱিষ্কাৰ কৰিছিল ঘ নম্বৰটো শুদ্ধ কেভেণ্ডিছ। 35 নম্বৰ মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে খ নম্বৰটো শুদ্ধ ম্যানমাৰৰ সৈতে। 34 নম্বৰ বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় খ নম্বৰটো শুদ্ধ যমুনা। 37 নম্বৰ তলৰ উল্লেখ কৰা কোনটো আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ গ নম্বৰটো শুদ্ধ নোটবুক। 38 নম্বৰ চেগুন আৰু শাল গছ আটাইতকৈ বেছিকৈ হয় ক নম্বৰটো শুদ্ধ পৰ্ণপাতী বনাঞ্চল। 39 নম্বৰ মানৱ শৰীৰত ক্ৰম'জমৰ সংখ্যা গ নম্বৰটো শুদ্ধ 46। 40 নম্বৰ মানৱ শৰীৰত কিমানডাল হাড় থাকে
ঘ নম্বৰটো শুদ্ধ 206 ডাল। 41 নম্বৰ সংবিধানৰ 93 নং সংশোধনী দফাই আলোচনা কৰে। খ নম্বৰটো শুদ্ধ শিক্ষানুষ্ঠানসমূহত সংৰক্ষণৰ সংৱৰ্ধন। 42 নম্বৰ CBDT-য়ে বুজায়। গ নম্বৰটো শুদ্ধ চেণ্ট্ৰেল ব'ৰ্ড অৱ ডাইৰেক্ট টেক্স। 43 নম্বৰ গিবন অভয়াৰণ্য হিচাপে কোনখন অভয়াৰণ্যক স্বীকৃতি প্ৰদান কৰা হৈছে? খ নম্বৰটো শুদ্ধ হোলোঙা পাৰ। 44 নম্বৰ চান্দৰডিঙা এটা। ঘ নম্বৰটো শুদ্ধ পাহাৰৰ নাম। 45 নম্বৰ শ্ৰীনগৰ কোনখন নৈৰ পাৰত অৱস্থিত? ক নম্বৰটো শুদ্ধ ঝিলাম। 46 নম্বৰ চকৰি ফেঁটী বুৰঞ্জীৰ লিখক আছিল? খ নম্বৰটো শুদ্ধ নুমলী বৰগোহাঁই। 47 নম্বৰ মাটিকালিৰ দিশৰ পৰা দেশৰ সবাতোতকৈ ডাঙৰ ৰাজ্য কোনখন? ঘ নম্বৰটো শুদ্ধ ৰাজস্থান। 48 নম্বৰ ভাৰতৰ তিনিও সেনাবাহিনীৰ সৰ্বাধিনায়ক কোন? খ নম্বৰটো শুদ্ধ ৰাষ্ট্ৰপতি। 49 নম্বৰ কুটিলৰ অৰ্থশাস্ত্ৰ এখন গ্ৰন্থ। ক নম্বৰটো শুদ্ধ অৰ্থনীতি। 50 নম্বৰ মানুহৰ শৰীৰৰ কোনটো অংগই অধিক তাপ উৎপন্ন কৰে? ঘ নম্বৰটো শুদ্ধ চকু।